মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি মই মোৰ বাগানখনত ওলাইছো আনাৰস ছিঙিবলৈ কাৰণে। তাতে মই উঠিয়ে এই জুৰীয়া শালিকীশাল দেখা পালো, মনটো বৰ ভাল লাগিল পুৱাই। সেই জুৰীয়া শালিকীশাল আপোনালোকলৈ আগবঢ়ালো। এই আহি পালোহি আনাৰসৰ বাগান। চাওক, এয়া মোৰ আনাৰসৰ বাগানখন। এয়া সুন্দৰকৈ আনাৰস লাগিছে চাওক। এয়া মই নিজ হাতেৰে ৰুইছিলোঁ, গতিকে বৰ মৰম মোৰ। এয়া চাওক, এয়া লাগিছে, কি সুন্দৰকৈ লাগিছে। কেইবাটাও লাগিছে এতিয়ালৈকে। এয়া চাওক, মই আপোনালোক কেমেৰাটো ঘূৰাই দেখুৱাইছোঁ। এয়া চাওক, পাতৰ তলে তলে এয়া আনাৰস লাগিছে, কিমান ধুনীয়া পাইনাপলবোৰ। এয়া চাওকচোন, কিমান ধুনীয়াকৈ লাগিছে পাইনাপলবোৰ। এতিয়া মই ইয়াৰে এটা ছিঙি ল'ম, কাৰণ মই আজি মাছেৰে সৈতে আনাৰস বনাম, আনাৰসৰে সৈতে মাছ বনাম। এয়া ইয়াৰে এটা আনাৰস মই ছিঙি ল'ম। এয়া চাওক, ইতিমধ্যে আনাৰস এটা মই ছিঙি আনিলোঁ। এয়া চাওক, অলপ কেঁচা চেনেকৈ হ'লে ভাল হয়। এইটো চাওক, আগটোৰে সৈতে ছিঙি আনিছোঁ। এতিয়া আগটো মই এয়া চাওক, কেঁচা চেনেকৈ হ'লে ভাল হয়। পকা কেঁচা চেনেকৈ চাওক, পকা হ'লেও কথা নাই, কিন্তু কেঁচা হ'লে টেঙা সোৱাদটোও লাগে, ভাল লাগে। এইটো আগটো মই ছিঙি ৰাখিলোঁ। আগটো মই পেলাই নিদিওঁ, এইটো পুনৰ মই ৰুই থ'ম, বাৰীত বাগানত পুনৰ ৰুই ৰাখিম। এতিয়া মই এইটো কাটি ল'ম। চাওক, এয়া সুন্দৰকৈ কাটি লৈছোঁ। এয়া কেঁচা চেনেকীয়া, পকা নাই মানে আঞ্জাখন টেঙা মিঠা লাগিব, বহুত বঢ়িয়া লাগিব। এয়া চাওক, এতিয়া মই এইটো পিচ কৰি দিওঁ। এয়া কৰিলোঁ। এতিয়া এইখিনি মই সুন্দৰকৈ বাকলি গুচাই ল'ম, যিহেতু বাকলি গুচাবই লাগিব, নহয় জানো। এতিয়া মই বাকলি গুচাই ল'ম। চাওক, এতিয়া বাকলিটো সুন্দৰকৈ গুচাই ল'ম। এটাতে সুন্দৰ ৰেচিপি। আপোনালোক যদি মোৰ চেনেলটোৰ প্ৰথমবাৰ আহিছে A2Z টেষ্টি কিটচেন, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই A2Z টেষ্টি কিটচেন, লগতে লাইকছ কমেণ্টছ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইতিমধ্যে এইখিনি কটা হৈ গ'ল। এতিয়া মই অকণমান গামলাত পানী আনিছোঁ। এতিয়া এইখিনি মই সুন্দৰকৈ ধুই ল'ম। চাওকচোন কিমান ধুনীয়া লাগিছে বাকলি গুচাই লোৱাৰ পিছতে। এতিয়া মই এইখিনি কাটি ল'ম। এয়া চাওক, পহিলাতে মই এয়া বুকুখন মানে কটাৰ পদ্ধতি হিচাপে মই বুকুখনেই কাটি লৈছোঁ। এয়া চাওক, অতি কোমল হয়। এয়া চাওক, বুকুখন নাকাটিলেও হয়, তথাপি মই কাটিছোঁ। এয়া চাওক, এতিয়া মই সুন্দৰকৈ পিচ কৰি লওঁ। এটা অতি সুন্দৰ ৰেচিপি, আৰু খালে বহুত ভোক লাগে। লিভাৰৰ কাৰণেতো আনাৰস বহুত ভাল, জানেই নহয় জানো, সকলোৱে জানে। এতিয়া মই গ্ৰাইণ্ডাৰ মেচিনৰ বাতিটো পাতিলোঁ, তাতে মই আনাৰসখিনি দি দিলোঁ। চাওক, এই আনাৰসখিনি দি দিলোঁ, আৰু যিহেতু কোমল, মই ঠাৰিকেইডাল যদিও কাটিছিলোঁ আকৌ দি দিছোঁ। চাওক, দি পেলাই এতিয়া মই অকণমান পিচ কৰি ল'ম। এয়া ইতিমধ্যে মাছকেইটা ধুই পখালি কাটি চাফা কৰি ল'লোঁ। চাওক, অতি সুন্দৰকৈ। এতিয়া ইয়াতে মই সুন্দৰ হৈ গ'ল। ইতিমধ্যে এইখিনি মোৰ পেষ্ট কৰা হৈ গ'ল। এয়া চাওক, অকণমান টুকুৰাকৈ ৰাখিছোঁ, দুই এটুকুৰা হৈ থাকিলে ভাল লাগে, গতিকে মই সম্পূৰ্ণ মিহি নকৰি দুই এডোখৰ টুকুৰা কৰি থকা জোখাই পেষ্ট কৰি লৈ চাওক, গ্ৰাইণ্ডাৰ মেচিনত পেষ্ট কৰি ল'লোঁ। চাওক, কি সুন্দৰ বগা। এতিয়া মাছখিনিত মই অলপ নিমখ দিছোঁ, অলপ হালধি দিছোঁ, দি এতিয়া এইখিনি মই সুন্দৰকৈ সানি লওঁ ভাজিবৰ কাৰণে। এতিয়া গেছটো জ্বলাই কেৰাহী এটা পাতি দিলোঁ, দি পেলাই তেল গৰম হোৱাৰ লগে লগে মাছকেইটা মই দি দিছোঁ। অলপ সৰু চাইজৰ মাছ হ'লে আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। এইটো অপশ্যনেল হয়, ডাঙৰ মাছো দিব পাৰে, একো নাই। মোৰ মানে সৰু মাছ পালোঁ আজি, গতিকে সৰু মাছ ভাল পাওঁ খাই, সৰু মাছেই দিলোঁ। এয়া চাওক, মাছকেইটা সুন্দৰকৈ ভজা হৈ গৈছে। ইয়াতে আৰু অকণমান তেল দি দিছোঁ, তেলটো যিহেতু কমি গৈছে। তাতে কেইটামান মই পাঁচফোৰণ দি দিলোঁ, যিহেতু টেঙা আঞ্জা পিঁয়াজ দিয়া নাই, বৰ্তমান পাঁচফোৰণ দিলোঁ। এইখিনি এতিয়া আনাৰসৰ পেষ্টটো মই দি দিলোঁ। এয়া চাওক, আপোনালোকে এনেকৈ বনাই খাব দেই, বৰ সুন্দৰ ৰেচিপি, আৰু খোৱাৰ পিছতে বহুত ভোক লাগে। খাবলৈও এনেকুৱা সোৱাদ হয় নহয়, টেঙা মিঠা লাগে। এয়া ডখৰিও আছে, দেখিছে কিমান ধুনীয়া হৈছে। এতিয়া অলপ নিমখ দিলোঁ, অলপ হালধি দিলোঁ, দি পেলাই এইখিনি সুন্দৰকৈ লৰাই বগৰাই মই এতিয়া ভাজিম, মানে সিজাম। এয়া চাওক, কালাৰটো ধুনীয়া হৈছে। ইয়াতে অকণমান মই চিলি পাউডাৰ অকণমান দি দিলোঁ, ইয়াতে অকণমান
পানী দি দিছোঁ অকণমান সিজাবৰ কাৰণে বৰ সৰহকৈ পানী দিয়া নাই এইটো অপশ্যনেল হয় পানী অলপ বেছিকৈ লাগিলে বেছিকৈ দিব আঞ্জা এতিয়া উতলাৰ লগে লগে মাছখিনি মই দি দিলোঁ এয়া চাওক সুন্দৰকৈ হৈ গৈ আছে এটা অতি সুন্দৰ ৰেচিপি এয়া চাওক কালাৰটো দেখিছেনে ক্ৰমান্বয়ে ধুনীয়া হৈ ডাঠ হৈ গৈ আছে গতিকে এই সুন্দৰ ৰেচিপিটো বনাই খাই চাবচোন খাই কমেণ্টছত জনাব কেনেকুৱানো পায় মোক ইতিমধ্যে এইখিনি হৈ গৈছে এতিয়া মই সুন্দৰকৈ এইখিনি এয়া চাওক কাটি ৰাখিলোঁ এটা অতি সুন্দৰ ৰেচিপি গতিকে এয়া চাওক ইমান ধুনীয়া দেখাতে মুখত দিলে ভাত হওক ৰুটি হওক ফটাফট গুচি যাব এটা সুন্দৰ ৰেচিপি গতিকে এয়া চাওক এটা অতি সুন্দৰ ৰেচিপি হয় গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ভিডিঅ'টো পঢ়িলে শেষলৈকে চব আন্তৰিক ধন্যবাদ জনাইছোঁ